ইছলাম ধৰ্মাৱলম্বী লোক এজনৰ বাবে ৰমজান মাহ যিমান পবিত্ৰ, বৈষ্ণৱধৰ্মী অসমীয়াৰ বাবেও সিমানেই পবিত্ৰ ভাদ মাহ। ভাদ মাহত ভক্তিৰসৰ সাগৰ বৈ যায়। ভাদ মাহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱৰ বৈকুণ্ঠ পৰায়ণ ঘটিছিল। লগতে নন্দী উৎসৱ, বদুলা পদ্ম আতাৰ তিথি, মহাপুৰুষ হৰিদেৱৰ আৱিৰ্ভাৱ, গণেশ চতুৰ্থী আৰু বিশ্ব শনিকৰ বিশ্বকৰ্মা পূজাও এই মাহতে পালন কৰা হয়। এই কথাকে সাৰোগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম কীৰ্তন কৰা হয়। ভাদ মাহৰ তাৎপৰ্য অন্য ধৰণেও বিচাৰ কৰি চাব পাৰি। বহাগৰ পৰা শাওণ মাহলৈকে কৃষকে ব্যস্ততা সময় পাৰ কৰে। পথাৰখন শস্য সম্ভৱা কৰি তুলিবলৈ কৃষকে কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হয়। এই জিৰণি সময়ছোৱাত শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱৰ দিনপৰাত আধ্যাত্মিক ভাৱত বুৰ গৈ কৃষকে পৰম শান্তি প্ৰাৰ্থনা কৰে। নামঘৰ তথা সেৱাৰ থলীলৈ গৈ হৰি নামেৰে ক্লান্ত দেহালৈ প্ৰাণ চঞ্চলতা ঘূৰাই আনে। ঘৰৰ মুৰব্বীসকলে অপায়-অমংগল দূৰ কৰাৰ কাৰণে প্ৰাৰ্থনা জনাই ভকত বৈষ্ণৱৰ ওচৰত মূৰ দোৱাই আশীৰ্বাদ গ্ৰহণ কৰে। বহুতে অসমীয়াই ভাদ মাহত বৰদোৱা, বৰপেটা বা গাঁৱৰ নামঘৰত শৰাই এখন দিয়াৰ মানস কৰে। ভাদ মাহত বছৰটোৰ ভিতৰত উৎকৃষ্ট আৰু পুণ্য মাহ বোলাৰ প্ৰধান কাৰণ হ'ল এই মাহটোৱে কৃষ্ণাষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱৰ বৈকুণ্ঠ পৰায়ণ ঘটিছিল। জ্যোতিষ শাস্ত্ৰ মতেও ভাদ মাহ অতি উৎকৃষ্ট মাহ বুলি কোৱা হয়। কাৰণ এই মাহত সিংহ ৰাশিত ৰবি অত্যন্ত শক্তিশালী হয়। কাৰণ সিংহ ৰাশি ৰবি গ্ৰহৰ নিজা ঘৰ। ভাদ মাহত জন্মগ্ৰহণ কৰা সন্তানক অতি ভাগ্যৱান বুলি অসমীয়া সমাজত গণ্য কৰা হয়। একেটা পৰিয়ালৰ যদি ৩ প্ৰজন্ম অৰ্থাৎ পিতৃ, পুত্ৰ আৰু নাতি ভাদ মাহত জন্ম হয় তেন্তে নাতিৰ দিনত সেই পৰিয়াল সৌভাগ্যশালী হৈ ধন, ঐশ্বৰ্য, বিভূতি আৰু প্ৰতিপত্তিৰে এটা পৰিয়াল পৰিপূৰ্ণ হয় বুলি অসমীয়া লোকসমাজত বিশ্বাস আছে। ইয়াৰ পৰাই বুজা যায় যে ভাদ মাহটো অতি পবিত্ৰ আৰু সৌভাগ্যমণ্ডিত মাহ।